জুবিন গাৰ্গৰ ন্যায় বিচাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ। প্ৰতিবাদ সাব্যস্ত কৰিলে অসমীয়া যুৱ মঞ্চই। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে উত্তাল কৰি তুলিলে মহানগৰীৰ ৰাজপথ। প্ৰতিবাদত অংশ অসমীয়া যুৱ মঞ্চৰ বিষয়ববীয়া সদস্যৰ। প্ৰতিবাদত অসমীয়া যুৱ মঞ্চৰ সহ সম্পাদক আকাশ শইকীয়াৰ হুংকাৰ। মৰিয়াই মাৰিলেও মাৰক, গুলিয়াই মাৰিলেও মাৰক, মুঠতে জুবিনদাৰ ন্যায় লাগিবই। দোষীয়ে কঠোৰ শাস্তি পাবই লাগিব। আজি আমি যি প্ৰতিবাদী কাৰ্যসূচী লৈছো, ইয়াৰ কাৰণ হ'ল আমাৰ হিয়ামতি জুবিন দা। গতিকে আমি স্পষ্ট ভাষাৰে অসম চৰকাৰক কৈ দিব বিচাৰিছো, মুখ্যমন্ত্ৰী ডাঙৰীক কৈ দিব বিচাৰিছো যে গুলিয়াই মাৰিলেও জুবিনৰ ন্যায় লাগিব, মৰিয়াই মাৰিলেও আমাক জুবিনৰ ন্যায় লাগিব। স্পষ্ট কথা। গতিকে আজি ছমাহ দিন উকলি গ'ল, চৰকাৰে কি কৰি আছে? এইখন চৰকাৰে কি কৰি আছে? অসমে সুধিছে। আজি অসমৰ জনগণে সুধিছে, অসমে সুধিছে। আমি অসমীয়া যুৱ মঞ্চ তেখেতৰ অসম চৰকাৰক সুধিব বিচাৰিছো যে জুবিনৰ ন্যায় কেতিয়া প্ৰদান কৰিব? এই পাঁচটাক এই কাশ্মীৰকেইটাক কেতিয়া ফাঁচি দিব? ছিংগাপুৰত থকা সেই দালাল ফ'ৰটেনকেইটাক কেতিয়া চুচৰাই অসমত আনি জেলত দিয়ে তেখেতক কেতিয়া ফাঁচি দিব? কাৰণ আমি দেখিবলৈ পাইছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ গৈছিলে যে যদি আমি জুবিন দাক ন্যায় দিব নোৱাৰো আমাক ভোট নিদিব। এতিয়া আমি প্ৰশ্ন কৰোঁ যোগেদি অসম চৰকাৰক যে সঁচাকে সঁচা অৰ্থত অসমৰ জনগণে আপোনালোকক ভোট দিবনে? ভোট লাগে? কাৰণ আজি ইলেকশ্যন নহবলৈ আজি বেছি দিন নাই আৰু কেইদিনমান আছে। আজিলৈকে কিন্তু জুবিনৰ ন্যায় প্ৰদান কৰিব নোৱাৰিলে। আৰু সমান্তৰালকে ক'বলৈ গ'লে আপুনি চাওক, আজি মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে, কিন্তু আঁচনিৰ ওপৰত আঁচনি, আঁচনিৰ ওপৰত আঁচনি। আৰু আঁচনি দি থাকিলে কি হ'ব নেকি? তেওঁ আজি হয় প্ৰশান্ত ফুকন ডাঙৰীয়াক সুধিব বিচাৰিছো, যেতিয়া মূল্য বৃদ্ধি হৈছে তেওঁ পিঁয়াজৰ মালা পিন্ধি গেছৰ চিলিণ্ডাৰ লৈ প্ৰতিবাদ কৰিছিলে, কিন্তু আজি তেওঁ মন্ত্ৰিত্ব লোভ আছিলে। যদি মন্ত্ৰিত্ব আজি পাই গ'ল, পোৱাৰ পিছত কিন্তু আজি মূল্য বৃদ্ধি নাইকিয়া হৈ গ'ল। ক'ত গ'ল? আজি প্ৰশান্ত ফুকনক আমি সুধিব বিচাৰিছো যে আপুনি মন্ত্ৰিত্ব বাদ হৈ আজি পিঁয়াজৰ মালা পিন্ধি আজি চিলিণ্ডাৰৰ কিয় আন্দোলন কৰা নাই? আজি গেছৰ চিলিণ্ডাৰ গৈ পেলাই 1100 টকা হৈ গ'ল। আজি এটা দৰৱ কিনিব নোৱাৰে, প্ৰেছাৰ দৰৱ কিনিব নোৱাৰে, চুগাৰ দৰৱ কিনিব নোৱাৰে। যিটো ফাইলৰ দাম আছিলে 40 টকা, সেই আজি দৰৱৰ ফাইল হৈ গ'ল 90 টকা। গতিকে অসম চৰকাৰক আমি প্ৰশ্ন কৰিব বিচাৰিছো যে আঁচনিৰ পৰা আঁচনি কৰি নাথাকিব। অসমৰ জনগণে শিক্ষা বিচাৰিছে, স্বাস্থ্য বিচাৰিছে, সেইবিলাকত গুৰুত্ব প্ৰদান কৰক। আঁচনি বহুত হৈ গ'ল। গতিকে আমি এটা কথা আপোনালোকৰ যোগেদি ক'ব বিচাৰিছো, আজি বাংলাদেশী বিধানৰ ক্ষেত্ৰতে চাওক, বাংলাদেশী যেতিয়ালৈকে অসমৰ যেতিয়ালৈকে বৰ্ডাৰ চিল নকৰিব তেতিয়ালৈকে সমাধান হ'বনে? আজি গতিকে আমি আৰু এটা কথা কৈছো যে ইনাৰলাইন পাৰ্মিট, আমাৰ অসমত ইনাৰলাইন পাৰ্মিটৰ ব্যৱস্থা কৰক। চিধা কথা, স্পষ্ট কথা। আৰু মেইন বস্তুটো হৈ গ'ল যে আমাক জুবিনৰ ন্যায় কেতিয়া প্ৰদান কৰিব অসম চৰকাৰে স্পষ্ট ভাষাৰে আমাক ক'ব লাগে। অন্যথা অসমৰ জনগণৰ লগতে কিন্তু অসমীয়া যুৱ মঞ্চই অসম চৰকাৰক এৰি নিদিয়ে, জেল দিয়ে, ফাঁচি দিয়ে, গুলিয়াই মাৰে, মৰিয়াই মাৰে, ন কম্প্ৰমাইজ জুবিনৰ লগত। চিধা কথা। জয় জুবিন দা! জয় জুবিন দা! গুৱাহাটীৰ পৰা পূজা দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।